তেতিয়ালৈকে কোনো মানে কথাটো বাহিৰত ক'লে সেইটো বৈধ নহয়। কুৱেশ্যনাৰৰ বাদে কোনো উত্তৰ কোনেও পোৱা নাযায়। নহয়, মই কথাটো কৈছোঁ যে কুৱেশ্যনাৰক যাহাতে তেওঁ ছাপ্লিমেণ্টাৰী কৰিব পাৰে, তাৰ কাৰণে ৰাতিত কুৱেশ্যনাৰকহে অকল যাৰ যি কুৱেশ্যন তাক উত্তৰটো দিয়া হৈ আছে, আৰু যিসকলৰ কুৱেশ্যন নাই তেওঁলোকৰ কোনো এনচাৰ ছাপ্লাই দিয়া নহয়। আৰু সেইটো হ'ল গোপনীয়তা ৰক্ষা কৰিব লাগিব সদস্যজনে, যিজনে তেওঁৰ কুৱেশ্যনৰ উত্তৰটো পাইছে। নহয়, সেইটোৰ কন্টেম্প্ট অফ দ্য হাউচ নহয়, এইকাৰণে আপুনি উত্থাপন কৰিছে কাৰণে মই কৈছোঁ। মইতো নাজানো কোন সদস্য ক'ত কি কৰিছে। না, ডেফিনেটলি যদি হাউচে কয় আজিৰ পৰা কোনো কুৱেশ্যনাৰক মানে যেতিয়ালৈকে টেবুল নহয় তেতিয়ালৈকে উত্তৰটো দিয়া নহ'ব। কোনো কুৱেশ্যনাৰে উত্তৰটো নাপাব, যিহেতু আমাৰ কুৱেশ্যনাৰসকলে আপোনাৰ কিবাটো কি কয় চেক্ৰেচিটো এটা কথা বাৰে বাৰে আমি অলপ কৈ আছো, নতুন বিধায়কসকলে অলপ নীতি নিয়ম শিকি ল'ব লাগে। বাহিৰত যিমান ডাঙৰ মানুহ নহওক সদনতটো নতুন, গতিকে শিকি ল'ব লাগে। মানে মন্ত্ৰী এজনে ইয়াতে নিদিয়ালৈকে সেইটো অফিচিয়েলি বাহিৰত যাতে ৰুলছ এণ্ড প্ৰচিডিউৰ বাহিৰত ছেকশ্যনৰ মতে হয়। সেইকাৰণে না, মই নাজানো ৰুলছ এণ্ড প্ৰচিডিউৰ কোনটো ছেকশ্যনৰ মতে হয়। অধ্যক্ষ মহোদয়, ৰুলছ এণ্ড প্ৰচিডিউৰ কোনটো ছেকশ্যনৰ মতে হয়? আপুনি কোনটো প্ৰেছ কনফাৰেন্স দিলে, যদি আপুনি দিছে আপুনি মই কোনো মোক আহোঁতে কোনোবা সাংবাদিকে কিবা প্ৰশ্ন কৰিছে, তাৰ বাহিৰে মই কোনো প্ৰেছ কনফাৰেন্স ইয়াত ক'ত দিম? এক নম্বৰ কথা। 2 নম্বৰ, ৰুলছ আপুনি ক'ব নোৱাৰে। ৰুলছ এণ্ড প্ৰচিডিউৰ ভালকে পঢ়ক। আপুনি জোৰ কৰিলে নহ'ব। অধ্যক্ষ মহোদয় মোক জনাই দিয়ক। আজিৰ অধ্যক্ষ মহোদয় মোক জনাই দিয়ক। অধ্যক্ষ মহোদয় মোক কথাটো জনাই দিয়ক, কোনটো ছেকশ্যনত আছে কথাটো জনাই দিলে মই কৰিম সেইটো। অনাৰেবল এলঅ'পি কৈ আছে, অনাৰেবল এলঅ'পি কৈ আছে, যিখিনি দেখা পাইছো কেতিয়াও কিন্তু কুৱেশ্যনৰ এনচাৰটো আগতে পোৱা নাই, কাৰণ এইটো এছেম্বলিৰ সচিবালয়ৰ হয়, সেই গতিকে ইয়াতহে লে কৰে। কিন্তু কুৱেশ্যনটো পাওঁ, এতিয়া কেনেকৈ এজন বিধায়কে কৈছে কুৱেশ্যনৰ এনচাৰটো আগত গৈ পালে, সেইটো আপুনি চাব লাগিব, সেইটো চাই ল'ব যদি সঁচা হয়, আৰু নহয় যদিতো এইটো কোনো ইছ্যুৱে নহয়, কাৰণ কুৱেশ্যনটো পোৱা যায় কিন্তু এনচাৰটোতো পোৱা নাযায়, উত্তৰ পোৱা নাযায়। আজি এগৰাকী বিধায়কে কৈছে যে উত্তৰটো বাহিৰত টিভিত টেলিকাষ্ট হৈছে, এইটো আমি চাব লাগিব এইটো কথা। পাব্লিক হ'ব নালাগে, কিন্তু আমি কিন্তু আজিলৈকে পোৱা নাই। এই ছেশ্যনৰো 3টা কুৱেশ্যন এনচাৰ গৈছে, আজিলৈকে আমাৰ উত্তৰ পোৱা নাই। পইণ্ট অফ অৰ্ডাৰটো কুৱেশ্যনৰটো গৈ আছে, পইণ্ট অফ অৰ্ডাৰটো কুৱেশ্যনৰটো হ'ব লাগে। বুজি পাইছো স্যার প্রত্যেক দিন এইটো হৈ আছে। ইট ইজ নট টাইম, এইটো হয় আমাৰ যিটো No, sir, it is not time of point of order. Point of order to after question of order. এটো পৰম্পৰা এখন বিধানসভাৰ। এখন বিধানসভাৰ পৰম্পৰাগত আপুনি উঠাব পাৰে। এটো এখন বিধানসভা কেতিয়া উঠাব পাৰে? এলপি আগতে আমি পইণ্ট অফ অৰ্ডাৰ হ'লে আমাকটো ক'বলৈ নিদিয়ে। পৰম্পৰা এলপি আজি ইমান সময় কেনেকৈ ক'বলৈ দিলে? পৰম্পৰা ভাল হয়। আমাক পইণ্ট অফ অৰ্ডাৰ উঠাবলৈ নিদিয়ে। নোৱাৰে। তাৰ পাছত পইণ্ট অফ অৰ্ডাৰ উঠায়। আমাৰ কুৱেশ্যনৰ পাছত পইণ্ট অফ অৰ্ডাৰ উঠালে দলপতিয়ে কৈছে বাহিৰত ক'ব নোৱাৰে। সন্মানীয় সদস্যসকল, কুৱেশ্যন নাম্বাৰ 2 শেষ হ'ব দিয়ক, তাৰ পিছত আপোনালোকে ডিসকাস কৰক না। কুৱেশ্যন নাম্বাৰ শেষ হ'বলৈ দিয়ক। সন্মানীয় সদস্যসকল, মই জানো আপোনাৰ লাইনতে কৈ আছে, আপোনাৰ মই জানো মই অলৰেডি ক্লিয়াৰিফিকেশ্যন দিছো হাউচত যে আমাৰ সদস্য আপুনি বহক নহয়, মই ক্লিয়াৰিফিকেশ্যন দিব খুজি আছো। সেইটো দিয়া হৈছে, মই কৈছো কাক দিয়া হৈছে, যিবিলাক কুৱেশ্যনাৰ যাহাতে শুনকচোন, শুনাৰ ধৈৰ্য নাথাকিলে কেনেকৈ হ'ব? গতিকে শুনাৰ ধৈৰ্য থাকিব লাগিব, তেতিয়াহে কথাটো ক্লিয়াৰ হ'ব যে যিবিলাক কুৱেশ্যনাৰ অকল তেওঁক ৰাতিপুৱা হাউচত আহিব, তেওঁ যাতে ভালদৰে এনচাৰটো, যেনেকৈ ইয়াত যাহা তাহা কুৱেশ্যন, মানে যিটো মন্ত্ৰীৰ তাত কোনো তথ্য নাই, এইবিলাক যদি কৈ থকা হয়, গতিকে ছাপ্লিমেণ্টাৰী কুৱেশ্যনখন যাহাতেহে নিজৰ উত্তৰটো ষ্টাডি কৰি ৰেডি হৈ আহিব পাৰে, এটলিষ্ট কুৱেশ্যনাৰ
গতিকে কুৱেশ্যনাৰ সকলক দিয়া হৈছিলে ৰাতিৰ ভিতৰত এইটো ভালৰ কাৰণে বুলি ভাবি দিছিলোঁ আৰু সেইটো নাই মই দিম ৰায়টো পিছত আপোনালোকে ৰায় দি থাকিলেতো মোৰ কাম কি আছে ইয়াত গতিকে এইটো এটা কমপ্লিটলি প্ৰাইভেচি নিজৰ মানে কিবা দি ৰাখিবলৈ কাৰণ ৰাতিপুৱা তেওঁ 8:30 9টাতে হাউচত আহিব লাগে অধ্যয়ন কৰি পালে ষ্টাডি কৰি পালে গতিকে সেইটো আজি লিক হ'ল ঠিক আছে হ'ব নালাগিছিলে কিন্তু ইয়াৰ কাৰণে আজি আকৌ মই ঘোষণা কৰিছোঁ আজিৰ পৰা কোনো ৰিপ্লাই হাউচত টেবল নকৰালৈকে মানে কোনেও ঘৰত ৰেচিডেন্সত নাপাব সেইটো মই আজি কৈ দিলোঁ গতিকে সেইটোৱে কথা এতিয়া কুৱেশ্যন নম্বৰ 41 স্যার অলরেডি হয় হয় কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 41 41 yes নাই কুৱেশ্যন এতিয়া কুৱেশ্যন আপোনাৰ হয় অনাৰেবল মিনিষ্টাৰ মিনিষ্টাৰে অলৰেডি লে কৰিছে লে কৰা বুলি ডিক্লেয়াৰ কৰিছে তাৰ পিছত পইণ্ট অফ অৰ্ডাৰ আহি গ'ল ইট ইজ নট এ গুড প্ৰেচিডেণ্ট ছাৰ মানে মিনিষ্টাৰে অলৰেডি লে কৰা বুলি ডিক্লেয়াৰ কৰিছে আচ্ছা ছাৰ চৰকাৰী পক্ষৰ পৰা যিকোনো কথা ক'লে সেইটো মানি লোৱা হয় নেকি ইয়াত আচ্ছা মোৰ কুৱেশ্যনটো কৰিব দিয়ক মোৰ কুৱেশ্যন আপুনি বহক না কুৱেশ্যনাৰে কুৱেশ্যন কৰি আছে অখিল গগৈ আপুনি বহক আচ্ছা ছাৰ কুৱেশ্যনাৰৰ সুবিধা দিয়ক আচ্ছা এতিয়া মই বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ শিকক প্ৰথম অলপ মোক কুৱেশ্যনটো কৰিব দিয়ক বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ এখন বিধানসভা এইখন কোনো আন্দোলনৰ প্ৰশ্ন এইখন বিধানসভাত নৈৰাজ্যবাদী বিধানসভাত এইটো ৰাস্তা নহয় বিধানসভাত কথা ক'বলৈ কৰিবলৈ দিয়া নাই এইটো শাসক দলৰ বিধানসভা নেকি শাসক দলৰ অকল বিধানসভা নেকি এখন বিধানসভা অকল শাসক দলৰ বিৰোধী দলৰ নহয় নেকি এই বিধানসভা মেম্বাৰবিলাক কথা আপোনাৰ অকল নহয় এইটো আপোনাৰ অকলৰ বিধানসভা নহয় আমি বিধানসভালৈ নাহো কুৱেশ্যন কৰিব দিয়ক যদি অকল শাসক দলৰ বিধানসভা তেতিয়াহ'লে হ'ব সকলোৱে বহক সকলোৱে কৰিব দিয়ক কুৱেশ্যন কৰিব উঠিছো এনেকে হাল্লা কৰিলে কেনেকে কম মই সাপ্লিমেণ্টাৰী অধ্যক্ষ মহোদয় সাপ্লিমেণ্টাৰী ছাৰ ইয়াত সকলোৱে শুনক সাপ্লিমেণ্টাৰী অজয় কৰিব দিয়ক বহক আৰে আমি মোক কুৱেশ্যনটো কৰিব দিয়ক আৰে আপোনালোকে কুৱেশ্যন আৱাৰত এনেকে হাল্লা কৰি থাকিলে ছাৰ প্ৰত্যেক দিন হ'ব এতিয়া সকলোৱে চাইলেণ্ট নট এ গুড প্ৰেচিডেণ্ট ছাৰ ইয়াত যিটো কুৱেশ্যন নম্বৰ 41ত যিটো ৰিপ্লাই দিলে আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক এটা জনাব বিচাৰিছোঁ মোৰ প্ৰশ্নটো আছিল যে মোৰ মৈৰাবাৰী ব্লক এৰিয়াত যিটো নদীৰ গৰাখহনীয়া যে চলি আছে তাত কি ধৰণৰ মিজাৰ ল'লে কেনেধৰণৰ প্ৰটেকশ্যন ল'লে তাত এইটো পাৰ্মানেণ্ট প্ৰটেকশ্যন হ'ব আৰু তাত কিমান বাজেট লাগিব এটা হেৰি বিচাৰিছিলোঁ কিন্তু ইয়াত উত্তৰ যিটো দিছে প্ৰশ্নৰ লগত একো সম্পৰ্কই নাই উত্তৰ দিছে শিলঘাটৰ পৰা ঢিং মথাউৰিৰ কাৰণে ইয়াত কিবা 419 লাখ মানে টকা তাত চেংচন কৰা হৈছে সেই যিটো মথাউৰিৰ কথা কৈছে সেইটো এই এৰিয়াৰ লগত সম্পৰ্কই নহয় মানে য'ত আপুনি আকৌ সোধক মন্ত্ৰী ডাঙৰীয়াক আপুনি আকৌ সোধক না এইটো গতিকে আৰু কথাটো হ'ল মথাউৰিটো পুৰণা মথাউৰি এটা 50 বছৰ এইটো ৰিপেয়াৰ কৰিলে গৰাখহনীয়া সমস্যা সমাধান নহয় গৰাখহনীয়া হ'লে মথাউৰিও সহায় লৈ যায় মোৰ প্ৰশ্নটো আছিল গৰাখহনীয়াৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে ইয়াত কি প্ৰজেক্ট ল'লে ভাল হ'ব আৰু ইয়াত কিমান টকামান লাগিব আৰু যিসকলে ৰিপ্লাইটো প্ৰিপেয়াৰ কৰিছে তেওঁলোক ফিল্ডত যোৱা নাই কাৰণে তেওঁলোকে বেলেগ এটা মথাউৰিৰ কথা কৈছে যে এই মথাউৰিত ইমান টকা দিয়া হৈছে তাৰমানে ফিল্ডত গৈ তেওঁলোকে ষ্টাডি কৰিব লাগিছিল যে ইয়াত কোনটো মেইন ষ্ট্ৰীমৰ পৰা কোনটো ষ্ট্ৰীম আহি আপুনি প্ৰশ্ন কৰক নিশ্চয় উত্তৰটো আছে ছাৰ প্ৰশ্নটো কৰি আছো মানে ডায়েগনচিছ নকৰিলে ডক্টৰে ট্ৰিটমেণ্ট কেনেকৈ কৰিব গতিকে সেইকাৰণে যে ইয়াত এই কথাটোৰ দ্বাৰা প্ৰমাণ হ'ল যে সেই ইঞ্জিনিয়াৰ SDO SO ফিল্ডত যোৱাই নাই তেওঁলোকে গৈ পেলাই প্ৰটেকশ্যন কি ল'ব লাগিব কিমান টকা লাগিব তেওঁলোকে দিব লাগিছিল সেই বিষয়ে এটা ৱাৰ্ড লিখা নাই বেলেগ মথাউৰিত কিবা কৰিব মানে এই এনেধৰণে যদি বিভ্ৰান্ত কৰে বিষয়াসকলে তেনেহ'লে মন্ত্ৰী মহোদয়ৰ যিমানেই সদিচ্ছা থাকক আপুনি প্ৰশ্ন কৰক আপুনি এতিয়া সাপ্লিমেণ্টাৰী প্ৰশ্ন মহোদয়ৰ পৰা মই সেইটো মন্ত্ৰী মহোদয়ক জনালো যে এনেধৰণৰ বিভ্ৰান্তিমূলক কৰি য'ত প্ৰব্লেম তাৰ একো কথা ইয়াত উল্লেখ নাই অ'কে সাপ্লিমেণ্টাৰী নাই ন অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীয়ে নগাঁও জিলাৰ অন্তৰ্গত কান্ধুলিমাৰী কমলখুটি আৰু বিৰিঙাবুৰী এই তিনিটা
পইণ্টত ইৰোজন হৈ আছে বুলি কৈছিলে আৰু মৰিগাঁও জিলাৰ লেৰুৱামুখ বৰচাপৰি উলুবাৰী এই তিনিটা এলেকাত ইৰোজন হৈ আছে বুলি কৈছিলে এই 6টা এলেকাৰ ভিতৰত 5টাত ইতিমধ্যে মাননীয় সদস্যগৰাকীক জনাব খুজিছো টেম্পৰেৰী প্ৰটেকশ্যনৰ কাম শেষ হৈছে আৰু কমলখুটি পইণ্টত 150 মিটাৰ ইৰোজন চলি আছে আৰু সেইটোত আমি কাম কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিছো অধ্যক্ষ ডাঙৰীয়া দুটা মই অলপ তেখেতে কোৱাৰ কথাখিনি মই কওঁ দুটা প্ৰক্ৰিয়াৰে আমি ইৰোজন মেনেজমেণ্ট কৰোঁ এটা হৈছে পাৰ্মানেণ্ট প্ৰটেকশ্যন এটা হৈছে টেম্পৰেৰী প্ৰটেকশ্যন এইকেইদিনত বাৰিষাৰ কেইদিনত আমি অধ্যক্ষ ডাঙৰীয়া আমি পাৰ্মানেণ্ট মেজাৰত প্ৰটেকশ্যন নকৰোঁ কিন্তু আমি এই মুহূৰ্তত অসমত প্ৰায় 104টা আমি 104টা জাগাত আমি প্ৰটেকশ্যনৰ কাম চলাই ৰাখিছোঁ এই মুহূৰ্তত আমি অসমৰ বিভিন্ন জাগাত মই ইতিমধ্যে ক'লোঁ যে মাননীয় সদস্যগৰাকীয়ে যিকেইটা কৈছে তাৰে 6টা জাগাৰ ভিতৰত এটা জাগাত আমি নতুনকৈ আৰম্ভ কৰিম বা 5টাত ইতিমধ্যে কাম আমি চলাই আছোঁ ফ্লাড ডিলৰ কাৰণে আমি ইতিমধ্যে 21 কোটি টকা মোকলাই দিছোঁ MNRৰ কাৰণে এই বছৰ আমি 122 কোটি টকা আমি বাজেটত বিচাৰিছোঁ ধাৰ্য কৰিছোঁ মই আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া আমি দুটা প্ৰক্ৰিয়াৰে কাম কৰোঁ এটা হৈছে পাৰ্মানেণ্ট নেচাৰৰ এটা টেম্পৰেৰী নেচাৰৰ মই যদিও 2 মাহ হৈছে জলসম্পদ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লোৱা এইখিনি সময়ত অসমৰ প্ৰত্যেকটো সমষ্টিলৈকে যাবলৈ চেষ্টা কৰিছোঁ যদিও গোটেইখিনিত পৰা নাই 40% মানহে হৈছে অনাগত সময়ত গোটেইখিনিতে যাম ক'ত কি সমস্যা আছে সেই বিষয়ে জানিব খুজিছোঁ বানপানী আৰু গৰাখহনীয়া অসমৰ কাৰণে এটা অত্যন্ত ডাঙৰ সমস্যা সেইকাৰণে আমাৰ দল আমাৰ চৰকাৰ চিৰিয়াছ কিন্তু মই আকৌ কৈছোঁ অলপ চালি জাৰি চাই কাম কৰিব লাগে আমি এইখিনি সময়ত যদি পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম কৰোঁ যদি বাৰিষাৰ পানী হৈ আছে পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে কাম কৰোঁ তেতিয়া কি হ'ব পানীয়ে বা সোঁতে আকৌ সেই জিঅ' বেগ হওক বা অন্যান্য যিসমূহ আমি ব্যৱস্থা কৰিম সেইখিনি উটাই লৈ যোৱাৰ সম্ভাৱনা থাকে গতিকে আগতেও এই সিদ্ধান্ত আছিলে তথাপিতো মই মন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাছত আমি কৈছোঁ যে বানপানীৰ সময়ত বিশেষকৈ মে' মাহৰ পৰা এটলিষ্ট অক্টোবৰ মাহলৈকে আমি পাৰ্মানেণ্ট নেচাৰৰ কাম নকৰোঁ গতিকে মাননীয় সদস্যগৰাকীয়ে যিটো কৈছে মই উত্তৰটো তেখেতক চাগে দিব পাৰিছোঁ যদি তেখেতে আৰু কিবা ভুল বুজা নাই কাৰণ যিকেইটা কথা তেখেতে এই উত্তৰটোত কৈছে স্পেচিফিক মই ক'লোঁ কমলখুটিৰ বাহিৰে বাকী গোটেইকেইটা জাগাত আমি টেম্পৰেৰী প্ৰটেকশ্যনৰ কাৰণে কাম কৰিছোঁ আৰু পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে এই মুহূৰ্ততে 1 মিনিটত বাজেট এখন বনাই দিব নোৱাৰি তাতে গৈ আমাৰ এইটো 150 মিটাৰ এটা যে মই ক'লোঁ যে কমলখুটিত 150 মিটাৰত এই মুহূৰ্তত এক্টিভ ইৰোজন আছে কিন্তু তাত আমি এতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছোঁ বাকীকেইটাত কমপ্লিট কৰিলোঁ আৰু বাকীকেইটাত এক্টিভ ইৰোজন নাই মাননীয় সদস্য ডাঙৰীয়াক জনাব খুজিছোঁ বাকীকেইটাত এক্টিভ ইৰোজন নাই এটা জাগাত এক্টিভ ইৰোজন আছে সেইটোত আমি ইতিমধ্যে পৰ্কুপাইন বা জিঅ' বেগ টেম্পৰেৰী বেচিছত আকৌ কৈছোঁ টেম্পৰেৰী বেচিছত দিবলৈকে আমি নিৰ্দেশ দিছোঁ অতি সোনকালে কাম আৰম্ভ কৰি দিম কিন্তু এই মুহূৰ্ততে মই আকৌ কৈছোঁ যে এই মুহূৰ্তত এই 6টা তেওঁৰ যি স্থানৰ কথা কৈছে পাৰ্মানেণ্ট নেচাৰৰ কাম আমি ল'ম জুন মাহত মানে আমি DPR বনাম বাজেটৰ পাছত তাৰপাছত আমি নৱেম্বৰ ডিচেম্বৰৰ পৰা কাম আৰম্ভ কৰিম গতিকে এই মুহূৰ্তত কিমান টকা লাগিব কিমান কি হ'ব এইটো ক'ব দিগদাৰ কিন্তু মই আকৌ কৈছোঁ কোনোবাই যদি আমাৰ কোনোবা সদস্যই যদি মোক কয় যে মোৰ সমষ্টিৰ এইটো পইণ্টত ইৰোজন হৈ আছে টেম্পৰেৰী বেচিছত সেই কামটো ইমিডিয়েট কৰিবলৈকে আমি সাজু আছোঁ আমি ধন্যবাদ অধ্যক্ষ মহোদয় ইয়াত আচলতে মোৰ প্ৰশ্নটোত কি কৰিলে চৰকাৰে এইটো সোধা নাছিলোঁ মই সুধিছিলোঁ নাই আপোনাৰ স্পেচিফিক কুৱেশ্যনটো সোধক সেইকাৰণে বেছি কিবা কিবি কৈ থাকিলে ভুল বুজে মন্ত্ৰীয়ে যিটো এনামলিজ পাইছোঁ নাই আপোনাক কি লাগে মানে ফ্লাড কণ্ট্ৰল ৱাটাৰ ৰিচোৰ্চ আপুনি ডাইৰেক্ট সোধক তাৰমানে মই সুধিছিলোঁ বানপানীটো গোটেই অসমৰ ন খেলি মেলি হৈ যায় সেইকাৰণে আপোনাৰ সমষ্টিত স্পেচিফিক সোধক মোক ক'ব দিয়ক ছাৰ তাৰমানে মই সুধিছিলোঁ যে ইয়াত পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে কি মেজাৰ ল'লে মানে পাৰ্মানেণ্টলি চল্ভ হ'ব আৰু তাত কিমান বাজেট হ'ব এই যিহেতু 15-20 দিন টাইম পায় অফিচাৰসকলে পাৰ্মানেণ্ট কাম অলপ দিন পাছত আৰম্ভ কৰিম না তাৰমানে এতিয়া টেম্পৰেৰী কাম কৰিছোঁ আপুনি যিটো আপোনাৰ 6টা পইণ্টৰ 5টা পইণ্টত অলৰেডি কৰিলোঁ তাৰ কাৰণে আমাক আপুনি অলপ ধন্যবাদ দিয়ক ঠিক আছে এটা পইণ্ট য'ত কমলখুটিত এক্টিভ ইৰোজন আছে কাম চলাব দিলোঁ আচ্ছা আপোনাক কিন্তু এতিয়াই ক'ব নোৱাৰি পাৰ্মানেণ্ট কাম 1 মাহৰ পাছত ল'ম আপোনাৰ লগত কথা পাতিম ঠিক আছে না তাৰমানে মই কথা পাতি থাকোঁ আপোনাৰ লগত মন্ত্ৰী একেলগে যোৱাৰ কথা আছিল আপুনি নগ'ল লাহৰী ঘাটত একেলগে যোৱাৰ কথা আছিলে আপুনিয়ে মই অকলে গ'লো আপুনি নগ'ল গতিকে আপোনাৰ লগত মোৰ চিৰিয়াছ ডিছকাশ্যন এই বিষয়ে হৈ আছে ঠিক আছে না এতিয়া মানে ইয়াত যিটো টেম্পৰাৰী
টেম্পৰাৰী বেম্বু হ'ব। প্ৰটেকশ্যনৰ যিকেইটা হৈছে। কাম হৈছে নুৰুল হুদা। অধ্যক্ষ মহোদয় মোৰ নুৰুল আপোনাৰতো 4টা মান হৈ গ'ল কিবা কিবি কওঁতে কওঁতে হা মোৰ মানে আপুনি ইণ্টাৰাপ্ট আপুনি যিমানখিনি ক'লে 4টা মানৰ উত্তৰৰ প্ৰশ্ন মন্ত্ৰীয়ে দি দিলে মই আকৌ ক'লো মই বুজাবলৈ চেষ্টা কৰি আছো তেওঁ যিমান সোধে মই সিমান বুজাবলৈ মানে খাইছো blood control তেওঁ অলপ বুজা important। নাই তেখেতে অলপ বুজা স্পেচিফিক নাই। কুৱেশ্যন কৰিব লাগে মই কৈছো যে তেখেতে মই আকৌ এবাৰ কৈ দিছো অধ্যক্ষ ডাঙৰীয়া তেখেতে 6টা স্থানৰ কথা কৈছিলে হয় তাতে পাৰ্মানেণ্ট কামৰ কাৰণে কি ডিপিআৰ হ'ব কি টকা হ'ব তেওঁ যিহেতু জানিব খুজিছে এতিয়া ক'ব নোৱাৰি মই তেখেতক বুজাই ক'লো মোৰ উত্তৰটো ভালকে শুনক এতিয়া টেম্পৰৰী কাম কৰি দিলো আউট অফ 6 উই হেভ ডান 5 এটা কৰিবলৈ আছে অলপ শুনি লওক এটা কৰিবলৈ আছে আই হেভ অৰ্ডাৰ্ড 150 মিটাৰ মোৰ ইমানখিনি মই খবৰ ৰাখো সেইটোতে এক্টিভ ইৰোজন আছে বাকী 5টাত ইৰোজন নাই কিন্তু পাৰ্মানেণ্ট কাম কৰিবলৈ চেষ্টা কৰিম পুঁজি সাপেক্ষে কৰিবলৈ চেষ্টা কৰিম জুন বাজেটৰ পাছত গতিকে তালৈকে অলপ ধৈৰ্য ধৰক নুৰুল মাননীয় অধ্যক্ষ মহোদয় 2/4/2018 তাৰিখৰ 382 নম্বৰ প্ৰশ্নৰ উত্তৰত চবৰ পৰা লয়। এই সময়ত চৰকাৰে কৈছিলে যে গৰাখহনীয়াগ্ৰস্ত ক্ষতিগ্ৰস্ত ব্যক্তিহীন লোকসকলক সংস্থাপনৰ বাবে অহা 6 মাহৰ ভিতৰত চৰকাৰী নীতি অনুসৰি ব্যৱস্থা ল'বলৈ নগাঁও জিলা উপায়ুক্তক নিৰ্দেশ দিয়া ব্যৱস্থা কৰা হৈছে বুলি কৈছিলে কিন্তু 20 চনলৈকে এই কামখিনি নোহোৱাত এই সদনতে মানে গৰাখহনীয়াগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ কথাটো না এই কথা শুনক এই কথাটো আহিছে কেনেকৈ আহিছে মই সেই কথাটো শুনি লওক তাৰপিছত 20 চনৰ এই বিধানসভাত যেতিয়া মই পুনৰবাৰ কথাটো উত্থাপন কৰিলো তেতিয়া অধ্যক্ষ মহোদয়ে সেই সময়ত ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সন্মানীয় মহন্ত ডাঙৰীয়া আৰু মই ৰেভিনিউ মিনিষ্টাৰ আৰু দুয়োক এই তিনিজনক দায়িত্ব দিলে আৰু ৰেভিনিউ কমিশ্যনাৰ আছিলে নাই এতিয়া আপুনি কুৱেশ্যনটো চিধাকৈ কৰক এইটোৱেই এই সময়ত ৰেভিনিউ মিনিষ্টাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ মই আৰু ৰেভিনিউ কমিশ্যনাৰ আলোচনা কৰাৰ পিছত অতি সোনকালে এই মানুহখিনিক ক্ষতিপূৰণ দিয়া হ'ব বুলি কৈছিলে কিয় নহ'ল এইটোকে সোধক ন কিয় নহ'ল কথাটো আমাক জনাব লাগে এইটো অধ্যক্ষ ডাঙৰীয়া মোৰ কাৰণে এই উত্তৰটো কুৱেশ্যনটো ইৰেভেলেণ্ট কিয় মোৰ ডিপাৰ্টমেণ্টে ক্ষতিপূৰণৰ কথাটো নাচায় ৱাটাৰ ৰিচোৰ্চে বানপানী আৰু ঠিক গৰাখহনীয়াৰ আছে কথা ধন্যবাদ ৰিবিল্ডেশ্যন ৱাটাৰ ৰিচোৰ্চৰ কিবা নপৰে তথাপিতো মাননীয় কেশৱ মহন্ত ডাঙৰীয়াই যিহেতু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে আপোনাক প্ৰতিশ্ৰুতি দিছিলে তেতিয়া মই নাছিলো আপুনি অৱগত কৰিলে মোক ৰেভিনিউ মিনিষ্টাৰ আৰু মই আপুনি বহি কি কৰিবলৈ পাওঁ চেষ্টা কৰিম সদনত চেষ্টা কৰিম বুলি ক'ব পাৰোঁ হ'ব উত্তৰটো ডেফিনেটলি কৰিম বুলি ক'ব নোৱাৰো চেষ্টা ডেফিনেটলি হ'ব ধন্যবাদ এতিয়া আসিফ নজৰ শাশীকান্ত নমস্কাৰ ছাৰ আসিফ নজৰ মাননীয় অধ্যক্ষ মহোদয় পোনপ্ৰথমবাৰৰ বাবে এই বিধানসভাৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰিব দিয়াৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই যি প্ৰশ্ন উত্থাপন কৰিছিল তাৰ লগত সংগতি ৰাখি মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ যিহেতু তেখেতে মৰিগাঁও জিলাৰ কথা উত্থাপন কৰিছে আমাৰ মৰিগাঁও জিলাত 3খন সমষ্টি আছে তাৰ ভিতৰত লাহৰীঘাটত গৰাখহনীয়াৰ প্ৰকোপ সকলোতকৈ বেছি এই লাহৰীঘাট সমষ্টিত 40টাৰ ওপৰৰ গাঁও এতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত জাহ গৈছে আৰু এতিয়াও গৰাখহনীয়া চলিয়ে আছে গতিকে এই গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে এই লাহৰীঘাট সমষ্টি কেইবছৰমানৰ ভিতৰত নিশ্চিহ্ন হৈ যাব গতিকে মই মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে চৰকাৰক সুধিব বিচাৰোঁ এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে চৰকাৰে কিবা আঁচনি লৈছেনে আৰু যদি লৈছে কি কি আঁচনি লৈছে আৰু যদি লোৱা নাই অতি সোনকালে এই আঁচনিবোৰ ল'বনে মাননীয় অধ্যক্ষ ডাঙৰীয়া মই মাননীয় সদস্যগৰাকীৰ লগত তেখেতৰ সমষ্টি নিজে পৰিভ্ৰমণ কৰিছিলোঁ অসমৰ দ্বিতীয়খন সকলোতকৈ বানবিধ্বস্ত জিলা হৈছে মৰিগাঁও প্ৰথমখন হয়তো ধেমাজি তাৰ পাছত বৰপেটা তাৰ পাছত ধুবুৰী চাউথ চালমৰা হয় দাদা চাউথ চালমৰা ধুবুৰী মোৰ অলপ ডিফাৰেঞ্চিয়েট কৰিবলৈ অলপ দিগদাৰ আপুনি ঠিক আছে এতিয়া অধ্যক্ষ ডাঙৰীয়া মই মৰিগাঁও জিলাৰ যদি বানপানীৰ কথা চাওঁ মৰিগাঁও জিলাৰ বানপানী কিয় হয় অকল তেখেতৰ সমষ্টিৰ উন্মুক্ত ব্ৰহ্মপুত্ৰৰ মথাউৰি নাই কাৰণ 13.5 কিলোমিটাৰ উন্মুক্ত কাৰণে অধ্যক্ষ ডাঙৰীয়া আমি বানপানী মুক্ত অসমৰ কথা কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত খুব চিৰিয়াছ গতিকে মই ধেমাজিৰ বানপানী কেনেকৈ নাইকিয়া কৰিব পাৰিম
মৰিগাঁৱৰ বানপানী কেনেকৈ নাইকিয়া কৰিব পাৰিম এই বিষয়ে বিভিন্ন মানুহৰ লগত কথা পাতিছোঁ, অঞ্চলবিলাক পৰিদৰ্শন কৰিছোঁ। তেনেকৈ আমি মাননীয় সদস্য ডাঙৰীয়া মোৰ লগত আছিলে, তেখেতৰ সমষ্টিৰ য'ত য'ত উন্মুক্ত জেগা আছে সেইখিনিলৈকে ইতিমধ্যে গৈছোঁ আৰু প্ৰতিশ্ৰুতি দি আহিছোঁ যে আমি এই 13.5 কিলোমিটাৰ য'ত ব্ৰহ্মপুত্ৰত অপেন হৈ আছে, মথাউৰি নাই, যিটোৰ কাৰণে 80% ফ্লাড কমি হয়তো যাব মৰিগাঁও জিলাত, যিটোৰ কাৰণে 80% ফ্লাড কমি যাব, তাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে লৈছোঁ, তেখেতে জানে। বিভিন্ন সময়ত আমি গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি কাম কৰি আছোঁ, এইখিনি মই গাই দিব পাৰোঁ। আমি 17 চনত, 18 চনত, 19 চনত, 21 চনত 3টা, তেখেতৰ সমষ্টিতে 3টা আমি ইতিমধ্যে প্ৰটেকশ্যনৰ কাম লৈছোঁ। কিন্তু মই এটা কথা তেখেতক জনাব খুজিছোঁ, এইবাৰ আমি লাহৰীঘাট অঞ্চলত মথাউৰি কৰিব খুজিছোঁ। এইবাৰ মথাউৰি কৰিব খুজিছোঁ আৰু পাৰ্মানেণ্ট নেচাৰৰ প্ৰটেকশ্যনৰ কাম কৰিব খোজা নাই। সদনক মই কৈ থ'ব খুজিছোঁ, তেখেতক ইয়াতে বুজাই ক'ব চেষ্টা কৰিছোঁ। মানে অধ্যক্ষ ডাঙৰীয়া, বানপানীমুক্ত অসমৰ কাৰণে আমি চিৰিয়াছ হ'ব। কুৱেশ্যন মৰিগাঁও জিলাৰ 80% বানপানী তেখেতৰ সমষ্টিৰ 13 কিলোমিটাৰ মথাউৰি মাৰি দিলে হৈ যাব। তেখেতৰ সমষ্টিত মথাউৰি মাৰিবলৈ এবাৰ চেষ্টা কৰিছোঁ। তেখেতৰ সমষ্টিতে মথাউৰি মাৰিম, গৰাখহনীয়াৰ কাৰণে আকৌ 50 কোটি টকা নিম, সেইটো সম্ভৱ নহয়। 126 জন বিধায়ক আছে, সকলোৱে অলপ অলপ নিজৰ সমষ্টিত কাম হোৱাটো বিচাৰিব। গতিকে এইবাৰ মই সদনক কৈছোঁ, তেখেতৰ সমষ্টিত মথাউৰি বনাম আৰু যিখিনি ইমিডিয়েট এক্টিভ ইৰোজন আছে সেইখিনিক টেম্পৰেৰী নেচাৰত আমি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিম। পাৰ্মানেণ্ট কাম কৰিবলৈ তেওঁৰ সমষ্টিত অহা বছৰ আমি চেষ্টা কৰিম। ধন্যবাদ। ৰফিকুল ইছলাম। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে যে ৰিপ্লাই দিছে, আপোনাৰ প্ৰজেক্ট হাতত লৈছে, স্কিম লৈছে, কিছুমান স্কিম এছিয়ান ডেভেলপমেণ্ট বেংকৰ ওপৰত নিৰ্ভৰ কৰিব, অৰ্থ সাহায্য পালে আমি কৰিম। নাই সেইটো নালাগে, আপুনি নগাঁও ৰিলেটেড এইটো কৈছোঁ, ৰঙাও ৰিলেটেড কৈছোঁ। মন্ত্ৰী মহোদয় যি স্কিম চব হ'ব পাৰে, আপুনি ৱাটাৰ ৰিচোৰ্চৰ ৰিলেটেড ইছ্যুটো কওক। স্যাৰ, ৰিলেটেড ইছ্যুৱে কৈছোঁ। ইৰোশ্যনৰ কথা যেতিয়া আমি আলোচনা কৰোঁ, এছিয়ান ডেভেলপমেণ্ট বেংকৰ ওপৰত আমি ডিপেণ্ড কৰিব লগা হয়, চেণ্ট্ৰেল টকাৰ ওপৰত আমি ডিপেণ্ড কৰিব লগা হয়। আমাৰ ষ্টেটেৰ বিশেষ বাজেট নাথাকে, যাৰ কাৰণে যে ব্ৰহ্মপুত্ৰ হওক, মোৰ বেকী নদী হওক, বা অন্য নদীৰ গৰাখহনীয়া প্ৰটেকশ্যন ইচ্ছা থাকিলেও চৰকাৰে নোৱাৰে। নিশ্চয় মন্ত্ৰী মহোদয় এগ্ৰী কৰিব, যাৰ কাৰণে হয়তো এতিয়া টেম্পৰাৰী প্ৰটেকশ্যন বাহেদি ব্ৰহ্মপুত্ৰ আৰু বেকী আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। টেম্পৰাৰী কৰিছে, পাৰ্মানেণ্ট নেচাৰ যেতিয়া বাৰিষা গুচি যাব, খৰালিত কৰাৰ ইচ্ছা কৰিম, তেতিয়া দিল্লীৰ ওপৰত ভৰসা কৰি বহি থাকিব লাগিব, ৱৰ্ল্ড বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ ওপৰত আমি ভৰসা কৰি থাকিব লাগিব নহয়। মই অনুৰোধ কৰিম যে যেনেকুৱা নগাঁৱৰ কথা 10 বছৰৰ পৰা শুনিছোঁ, বিধায়ক ডাঙৰীয়ে কথা বাৰ্তাবিলাক উত্থাপন কৰিছে, সমাধান হোৱা নাই। মোৰ বেকী নদীৰো গৰাখহনীয়া আজি জনীয়া সত্ৰ ভাবুকিৰ মুখত পৰিছে। ডাউকমাৰীৰ পৰা আৰম্ভ কৰি বৰডাঙা, কাউৰজাহী, মজিদবিটা, ইছবপুৰ চব এতিয়াও ৰিচেণ্টলি ইৰোশ্যন হৈ আছে। যদি চাৰ্কুল অফিচৰ পৰা ৰিপৰ্ট কৰিছোঁ, শ ঘৰ এই কেইদিনত ভাঙি গ'ল, কিন্তু কোনো প্ৰটেকশ্যন কৰিব পৰা হোৱা নাই। মই অনুৰোধ কৰিম, বিত্তমন্ত্ৰী মহোদয় ইয়াতে আছে, যে আমাৰ ষ্টেট বাজেটত কমচে কম 10% অফ দ্য এলোকেশ্যন যদি আমি এই ইৰোশ্যন প্ৰটেকশ্যনৰ কাৰণে, প্ৰায় 100 সমষ্টি আমাৰ গৰাখহনীয়াৰ কবলত পৰি বহুত অঞ্চল ক্ষতিগ্ৰস্ত হৈছে, মিনিমাম 500 ক্ৰ'ৰ, 5000 ক্ৰ'ৰ যদি ইয়াতে ধাৰ্য কৰা হয় ষ্টেটত ইৰোশ্যন আৰু বানপানী প্ৰটেকশ্যনৰ কাৰণে, এইটো মই অনুৰোধ কৰিম, এই বাজেটত এনেকুৱা প্ৰভিজন ৰাখিব নেকি? অধ্যক্ষ ডাঙৰীয়া, তেখেতে গুৰুত্বপূৰ্ণ কথা এটা কৈছে, কিন্তু বাজেটটো মই ফিক্স নকৰোঁ। মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে ক'ব, কিন্তু কাম কৰিবলৈকে চেষ্টা নিশ্চয়কৈ কৰিম। মই এটা এনেকুৱাও দেখিছোঁ এইখন বিধানসভাত, এনেকৈ মন্ত্ৰীয়ে উত্তৰ দিয়ে, পুঁজি সাপেক্ষে চেষ্টা কৰিম বুলি বহি দিয়ে। আমি সেই পৰম্পৰা কৰিব খোজা নাই। কিন্তু মই আকৌ কৈছোঁ, বিভিন্ন সময়ত প্ৰত্যেক দিনা, হয়তো প্ৰত্যেক দিনা নহ'লেও প্ৰত্যেক দুদিনৰ পাছে পাছে এক্সিকিউটিভ ইঞ্জিনিয়াৰক, এডিশ্যনেল চিফ ইঞ্জিনিয়াৰক আৰু আমাৰ যি ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ আছে, সকলোৰে লগত মই যোগাযোগত থাকোঁ বা থাকিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনাৰ অঞ্চলত যি অঞ্চলত গৰাখহনীয়া হৈছে সেই বিষয়ে মই জ্ঞাত। মই আকৌ কৈছোঁ, এই মুহূৰ্তত আমি টেম্পৰেৰী কামহে কৰিবলৈকে যত্ন কৰি আছোঁ। MNR এলটমেণ্ট দিছোঁ, ফ্লাড ড্ৰিলো দিছোঁ, বেলেগ ডিষ্ট্ৰিক্টতকৈ আপোনাৰ ডিষ্ট্ৰিক্টতো সমান, আগতকৈ বেছি দিবলৈকে চেষ্টা কৰিছোঁ। ষ্টেট বাজেটতো আশা কৰিছোঁ আগতকৈ বেছি হ'ব। পৰ্যায়ক্ৰমে কামখিনি কৰিব লাগিব, কাৰণ মই নিজেও উপলব্ধি কৰোঁ, গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে অসমৰ ভৱিষ্যত ভাল নহ'ব। কুৱেশ্যন নম্বৰ 42। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় উত্তৰ দিছে, স্পেচিফিক উত্তৰ দিছে, এই কাৰণে ধন্যবাদ।
লগতে এটা সাপ্লিমেন্টারি আছে বিজ্ঞাপনৰ ক্ষেত্ৰত যিকোনো এটা আঁচনিৰ সাপোজ বিজ্ঞাপন দিয়া হয় তাত যিটো এমাউণ্ট ধাৰ্য কৰা থাকে এইটো স্পেচিফিক এই আঁচনিৰ তাৰ কিমান % লৈকে হাইয়েষ্ট বিজ্ঞাপনৰ নামত খৰচ কৰিব পাৰে তাৰ কিবা নীতি আছে নেকি ৰুলছ আছে নেকি থেংক ইউ ডাঙৰীয়া বিজ্ঞাপনৰ কাৰণে যিটো বাজেট আছে গোটেইখিনিয়ে বিজ্ঞাপন তাৰ কোনো বিজ্ঞাপনৰ টকা বেলেগ হেডলৈকে ডাইভাৰ্ট কৰা নহয় অনাৰেবল নাই ৰূপক শৰ্মা অধ্যক্ষ মহোদয় বাতৰি কাকত বা সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু এই স্তম্ভ ধৰি আহিছে আমাৰ সাংবাদিকসকলে মই এটা আমাৰ প্ৰশ্ন মোৰ আছে মন্ত্ৰী মহোদয় যিহেতু স্বাস্থ্যমন্ত্ৰী মহোদয় আহিছে এই সাংবাদিকসকলে বিভিন্ন সময় আমি দেখা পাইছোঁ যে বিভিন্ন জটিল পৰিস্থিতিত তেওঁলোকে সংবাদ সেৱা কৰি আহিছে আৰু বিশেষ এই ক'ভিডৰ সময়তো আমি দেখা পাইছোঁ যে এই ক'ভিডৰ সময়তো বহুত সাংবাদিক মৃত্যুমুখত পৰিছে আক্ৰান্ত হৈছে যে সাংবাদিকসকলৰ কাৰণে বিশেষ কিবা স্বাস্থ্য বীমা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে নেকি তেওঁলোকৰ বা তেওঁলোকৰ পৰিয়ালসকলৰ কাৰণে অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া সাংবাদিকসকলৰ লগত আমি একেলগে আগুৱাই খোজ দিব খোজোঁ সমাজখন গঠনত বা সমাজখনৰ কিছু বেয়া দিশ আঁতৰাবলৈ সাংবাদিকতা বা সাংবাদিকসকল আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এই বিষয়ে আমি খুব চিৰিয়াছ গতিকে অধ্যক্ষ ডাঙৰীয়া আগৰ চৰকাৰ দিনত আমিয়ে কেইটামান ৰুল আনিছিলোঁ যে সাংবাদিকসকলক পেঞ্চন দিব লাগে আমাৰ আগৰ চৰকাৰে সিদ্ধান্ত লৈছিলোঁ আগতে আমি 8,000 টকা পেঞ্চন দিছিলোঁ এতিয়া আমি সেই পেঞ্চনক 10,000 টকা ইতিমধ্যে কৰাৰ সিদ্ধান্ত লৈছোঁ অধ্যক্ষ মহোদয় অধ্যক্ষ ডাঙৰীয়া আমি সাংবাদিকসকল যিখিনি এক্ৰিডেটেড সাংবাদিক তেখেতলোকৰ যদি পৰিয়ালৰ বা তেখেতৰ বেমাৰ হয় হস্পিটেলত চিকিৎসা কৰাৰ পাছত ৰিএম্বাৰ্চমেণ্টৰ সুবিধা আছে হস্পিটেলত যিখিনি খৰচ হ'ল সেইখিনি তেখেতলোকে পাই যায় কিন্তু আগতে অলপ কিছু কাৰিকৰী অসুবিধা বা অন্য অসুবিধাৰ কাৰণে সেইটো নিয়মীয়াকৈ হোৱা নাছিলে কেতিয়াবা সেই মিটিংখন ৰিএম্বাৰ্চমেণ্ট কমিটিৰ মিটিংখন 2 মাহত হয় 3 মাহত হয় তেনেকুৱা কথা বতৰা আছিলে আমি সিদ্ধান্ত ল'লোঁ যে এই ৰিএম্বাৰ্চমেণ্টৰ মিটিংখন প্ৰত্যেক মাহৰ 10 তাৰিখে হ'ব আৰু যিকেইজন ব্যক্তিয়ে তাৰ কাৰণে এপ্লাই কৰিব সেইদিনাখনে আমি কি কৰিম কেছখিনি আমি চেছ কৰিম মই এনেকুৱালৈকে আমি আলোচনা কৰিছোঁ কেতিয়াবা হয়তো প্ৰত্যেক মাহত নাহিবও পাৰে প্ৰত্যেক 10 তাৰিখে আমি মিটিং কৰিবই লাগিব গতিকে আমি এনেকুৱাও সিদ্ধান্ত লৈছোঁ যিদিনাখন এপ্লিকেশ্যন নাহে লাগিলে এদিনা আমি চাহ খাই তাৰ পৰা বিদায় ল'ম কিন্তু আমি টিল ডেট লেভেল চিৰিয়াছ গতিকে আমি যাতে 1 বছৰ 6 মাহ 3 মাহ ৰ'ব নালাগে তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ অধ্যক্ষ ডাঙৰীয়া আমি ভাবি আছোঁ পৰৱৰ্তী সময়ত সাংবাদিকসকলৰ ল'ৰা ছোৱালী যেতিয়া মেট্ৰিক পৰীক্ষাত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰে সেবাই হওক বা ICA হওক বা আমাৰ কেন্দ্ৰীয় CBSE হওক সকলোতে যদি 75% পায় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে তেখেতলোকক 30,000 টকা আৰু 50,000 টকা দিয়াৰ ব্যৱস্থাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ অধ্যক্ষ ডাঙৰীয়া আৰু এটা কথা আমাক সাংবাদিকসকলে কয় যে ইঞ্চুৰেঞ্চৰ কাৰণে কিন্তু অটল অমৃতৰ কাৰ্ড আমাৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আগতে স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়া সকলো সদস্যক এক্ৰিডিটেড যিখিনি আমাৰ সাংবাদিক আছে সেই সকলোকে আমি অটল অমৃত কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছিলোঁ কিন্তু আমি এটা কথা আৰু চেষ্টা কৰি আছোঁ যে তেখেতলোকক ইঞ্চুৰেঞ্চ কাভাৰত আনিব পাৰি নেকি ৰিএম্বাৰ্চমেণ্টটো আমি দিওঁৱেই ৰিএম্বাৰ্চমেণ্টটোক ইঞ্চুৰেঞ্চ কাইণ্ডে কিন্তু ৰিএম্বাৰ্চমেণ্টত এটা অসুবিধা হয় হস্পিটেলত গৈ পইচাটো ঘৰৰ পৰা দি আহিব লাগে মানে হস্পিটেল ছেটেলমেণ্ট নহয় তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ তেখেতলোকৰ কমিটিকেইখনৰ লগত আলোচনা কৰি আছোঁ এই কথাখিনি যিখিনি এতিয়ালৈকে কৰিছোঁ এই সুযোগত ইয়াত ক'লোঁ ভৱিষ্যতেও তেখেতলোকৰ কাৰণে আৰু কৰিবলৈকে আমি বদ্ধপৰিকৰ চৰণ বড়ো স্পিকাৰ ছাৰ ইয়াত যিখিনি নিউজ পেপাৰ পঞ্জীয়নভুক্ত তালিকা দিছে ইয়াত অসমীয়া কাকত 13খন দেখা পাইছোঁ ইংৰাজী কাকত 9খন পাইছোঁ বাংলা 6খন আৰু হিন্দী 6খন কিন্তু আমি জানো যে আমাৰ এলেকাত আজিকালি বড়ো নিউজ পেপাৰ বহুতে চলে তো তাৰ কাৰণে ইয়াত যিহেতু বড়ো নিউজ পেপাৰ দেখা নাই
তাৰ কাৰণে গভৰ্ণমেণ্টৰ যিমানখিনি এডভাৰটাইজমেণ্ট এইখিনিও যদি দিয়ে তালিকাত দেখা নাই কিন্তু হ'ব পাৰে মই জানো আছে ডেফিনেটলি আপুনি মোক এবাৰ মোৰ যদি চেম্বাৰত লগ ধৰে এই বিষয়ে আপোনাক বিস্তৃতভাৱে জনাই দিম হ'ব দেখিছোঁ মই ইয়াত 3টামান আছে আৰু বহুত আছে যদি এইবিলাকো দিয়াৰ অনাৰেবল ব্যৱস্থা মিনিষ্টাৰ ভাল হয় মানে এডভাৰটাইজমেণ্টটো বড় বাতৰি কাকতবিলাকতো অধ্যক্ষ ডাঙৰীয়া মই তেখেতৰ উত্তৰটো দিবই পাৰিম এই মুহূৰ্তত 3খন বড়ো পেপাৰক আমি এডভাৰটাইজমেণ্ট দি আছো আৰু এডভাৰটাইজমেণ্ট বহুৱাৰ কথা কৈছিল কি ক'লে নেক্সট মানে সকলো এডভাৰটাইজমেণ্টত যাতে বড়ো ভাষাৰ কাকততো যায় দিয়া আছে অলৰেডি দিয়া আছে 3খনক অলৰেডি দিয়া হৈছে কমলক্ষ মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ৰ উত্তৰত পালো অসমীয়া কাকতত 13খনত দিয়া হয় ইংৰাজী কাকতত 9খন বাংলাত 6খন আৰু হিন্দীত 4খন অধ্যক্ষ মহোদয় মোৰ প্ৰশ্নটো এনেকুৱা আছিলে যে মাননীয় মন্ত্ৰী মহোদয় জানে যে বৰাকৰ অফিচিয়েল লেংগুৱেজটো বাংলা এইটো কাৰণে যিবোৰো এডভাৰটাইজমেণ্ট দিয়া হয় আমি চাইছোঁ কেতিয়াবা বেংগলীত দিয়া হয় অধিকাংশ সময়ত অধ্যক্ষ মহোদয় বেলেগ লেংগুৱেজত যায় এইটো কাৰণে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম আগন্তুক দিনত যেতিয়া যায় তেতিয়া বেংগলী লেংগুৱেজত এই বেংগলী পেপাৰ যাব লাগে ছেকেণ্ডলি মই এটা অনুৰোধ কৰিম অধ্যক্ষ মহোদয় যে আমাৰ 6খন পেপাৰ আছে বেংগলী পেপাৰ আছে কেতিয়াবা আমি চাওঁ যে 2খন পেপাৰত এডভাৰটাইজমেণ্ট দিলে 4খন পেপাৰত এডভাৰটাইজমেণ্ট নিদিলে এইটো কাৰণে সিহঁতৰ মাজত এটা কাজিয়া হৈছে এইটো কাৰণে যেতিয়া এনলিষ্টেড যেতিয়া আছে 6খন পেপাৰত যাব লাগে আৰু লাষ্টলি এটা অনুৰোধ কালি আমি চাইছিলোঁ যে আমাৰ মাজত কিবা হৈছিল এই কথাটো চেষ্টা কৰি দিব লাগে যাতে আমাৰ এটা ভাল মিনিষ্টাৰ প্ৰথম কথা হ'ল বেংগলী মাধ্যমত আমি দিওঁ আৰু সেইটোত আৰু চিৰিয়াছ হ'ম তেখেতৰ উত্তৰটোত আপুনি সন্তুষ্ট হৈছেনে বেংগলী ভাষাত আমি এড দিওঁ ক'ৰবাত যদি অসমীয়াত যায় যালে বাৰু ইমান বেয়া পাব নালাগে কিন্তু ঠিক আছে কিন্তু বৰাকৰ পেপাৰত বেংগলী মাধ্যমত দিবলৈকে চেষ্টা কৰিম বা চিৰিয়াছ হ'ম ছেকেণ্ড তেখেতে ক'লে যে এডভাৰটাইজমেণ্ট কোনোবা পেপাৰত পায় কোনোবা পেপাৰত নাপায় এটা কথা ডেফিনেটলি হয় যে কোনোবা পেপাৰ কম চলে কোনোবা পেপাৰ বেছি চলে কিন্তু আমি সকলোকে দিবলৈকে চেষ্টা কৰোঁ এইবাৰ আগতকৈ বাজেটো বঢ়াবলৈকে চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে ভাল খবৰ আগতকৈ বাজেটো বঢ়াবলৈ চেষ্টা কৰিছোঁ এডভাৰটাইজমেণ্টৰ আমাৰ কাৰণে ভাল খবৰ গতিকে সেইটোও চিন্তা কৰিব নালাগে সেইখিনিও চিন্তা কৰিম আৰু 3 নম্বৰ যিটো কথা কৈছে সেইটো উত্তৰো এতিয়া আপুনি আৰু সদনত আনিবই নালাগিছিল কালি এইটো আমি ছল্ভ কৰিছোঁ 43 question number 43 Honorable Minister অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত দিয়া আছে মই মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতাটো পিছত জনাম প্ৰশ্নৰ উত্তৰ যথেষ্ট আশা লৈ আহিছে আমাৰ 7টা বিধানসভা সমষ্টিক অতিক্ৰম কৰা বুঢ়ীডিঙৰ গৰাখহনীয়াৰ কাৰণে ইতিমধ্যে 635 কোটি টকাৰ এটা প্ৰজেক্ট ইতিমধ্যে ৱৰ্ল্ড বেংকৰ পৰা অনাৰ কথা কৈছে মই প্ৰথম প্ৰশ্নটো আছিলে যে আচলতে কেতিয়াৰ পৰা গৰাখহনীয়া হৈছে ইয়াত মোক 14 আৰু 15 চন ক'লে আচলতে এইটো সত্য নহয় তাৰ জ্যেষ্ঠ লোকে কোৱা মতে প্ৰায় 1950 চনৰ ভূমিকম্পৰ পিছতেই বুঢ়ীডিঙৰ গৰাখহনীয়া আৰম্ভ হৈছিল 60 চনৰ পৰা অত্যাধিক হৈছে এইটো মই ভাবোঁ অলপ শুদ্ধ কৰিব 2 নম্বৰটো মোক ছাপ্লিমেণ্টাৰী হ'ল যে চৰকাৰখন যেতিয়া আমাৰে আছে ইয়াত মোক গত উত্তৰত কৈছে যে এডমিনিষ্ট্ৰেটিভ আৰু টেকনিকেল এপ্ৰুভেল সাপেক্ষে কাম কৰা হ'ব মই ভাবোঁ ছেপ্টেম্বৰ 2021 আগত যাতে এইটো আনিব পাৰে নেকি এইটো জানিব Minister মহোদয় এইটো বুঢ়ীদিহিঙত 51টা সক্ৰিয় গৰাখহনীয়া আছে তাৰ কাৰণে আমি ইণ্টিগ্ৰেটেড ৱাটাৰ ৰিচোৰ্চমেণ্ট মেনেজমেণ্ট অফ বুঢ়ীদিহিং বেচিন বুলি এটা প্ৰজেক্ট বনাইছোঁ ডিপিআৰ বনাইছোঁ এইটো হৈছে 635.22 কোটি টকাৰ আৰু এইখিনি টকাৰে বা এই স্কিমটোত আউট অফ 51 ইৰোজন এফেক্টেড এৰিয়া আমি 37টা স্থানত কাম কৰিবলৈকে চেষ্টা কৰিম অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে আমাৰ ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সেই এই প্ৰজেক্টটোক ইন প্ৰিন্সিপল এপ্ৰুভেল দিছে আৰু ৱৰ্ল্ড বেংকলৈকে ফৰৱাৰ্ড কৰিছে অধ্যক্ষ ডাঙৰীয়া তাৰ কাৰণে কিছুমান ৱৰ্ল্ড বেংক ৰিলেটেড কামত কিছুমান কাম খুব চিৰিয়াছলি কৰিব লগা হয় তাৰ স্থানীয় মানুহৰ কিবা ওজৰ আপত্তি আছে নেকি
তেওঁলোকক যদি লাইন একুইশ্যন কৰা হয় তেওঁলোকৰ ছেটেলমেণ্টৰ কথা বতৰা আছে নেকি, বিভিন্ন কিছুমান নিয়ম থাকে। সেই নিয়মখিনি খুব সোনকালে খৰতকীয়াকৈ শেষ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। বিষয়টো যিহেতু চিৰিয়াছ, মাননীয় সদস্য ডাঙৰীয়াই কৈছে, যিমান সোনকালে পাৰোঁ কামখিনি কৰিবলৈকে চেষ্টা কৰিম। সেকেন্ড সাপ্লিমেন্টারি। অধ্যক্ষ মহোদয়, মোৰ আৰু এটা ছাপ্লিমেণ্টাৰী আছে যে গৰাখহনীয়া সাধাৰণতে নদী কাষৰীয়া মানুহে জানে যে কেতিয়া হয়, ডিপাৰ্টমেণ্টে জানে নাজানে মই নাজানো, কিন্তু যেতিয়া পানী ভৰ্তি হোৱাৰ পিছত কমে তেতিয়া লাহেকৈ ইৰোশ্যনটো বহুত বেছি হয়। কিন্তু যেতিয়া ইৰোশ্যন হয় তেতিয়া ডিপাৰ্টমেণ্টক কমপ্লেইন দিয়াৰ পিছত তেওঁলোকে কেতিয়াবা ওচৰৰ বাঁহ কাটি গছৰ ডাল কাটি তাত পেলাই দিয়ে বা তাৰত বান্ধি। মই ভাবোঁ ডিপাৰ্টমেণ্টক স্পেচিয়েল এটা ইমাৰ্জেঞ্চি ফাণ্ড তেওঁলোকৰ হাতত দিব লাগে, হয় এক্সিকিউটিভ ইঞ্জিনিয়াৰ লেভেলত নহ'লে DC লেভেলত, যাতে গৰাখহনীয়া হোৱাৰ লগে লগে এনেকৈ ব্যৱস্থা কৰিব। এই ব্যৱস্থা কৰিব নেকি? প্ৰথম প্ৰশ্নটোতে কৈছিলোঁ, আমিনুল ইছলাম ডাঙৰীয়াৰ প্ৰশ্নটোৰ উত্তৰত, যে টেম্পৰেৰী প্ৰটেকশ্যনৰ কাম আৰু পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম। টেম্পৰেৰী প্ৰটেকশ্যনৰ কাম এতিয়া আমি চলাই আছোঁ। পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে DPR বনিব লাগে, এপ্ৰুভেল ল'ব লাগে, টেণ্ডাৰ কৰিব লাগে, গতিকে এটা সময় লাগে। কিন্তু মই আকৌ কৈছোঁ বস্তুটো খুব চিৰিয়াছ। গৰাখহনীয়া এখন ঘৰ লৈ যাব, এখন স্কুল লৈ যাব, এখন কলেজ লৈ যাব, এইটো খুব চিৰিয়াছ। বুঢ়ীডিঙৰো মই কেইবাটাও অঞ্চলত গৈ চাইছোঁ, মাৰ্ঘেৰিটাতো গৈছোঁ, থাউৰাতো গৈছোঁ। বুঢ়ীডিঙ নদীৰ কেইবাটাও মই ইৰোজন এফেক্টেড এৰিয়া চাই আহিছোঁ। আৰু তাত টেম্পৰেৰী আৰু ছেমি টেম্পৰেৰীটো আকৌ 3 বছৰমান যায়। টেম্পৰেৰী ছেমি টেম্পৰেৰী লেভেলত কাম ষ্টাৰ্ট কৰিছোঁ। গতিকে বাকীখিনিও নিশ্চয়কৈ কৰিব লাগিব। কিন্তু মই স্পেচিফিক কৈছোঁ, তেখেতে যিটো কৈছে ফাণ্ডৰ কথা, MNR কাৰণে আমাৰ প্ৰভিজন আছে। MNR মেইনটেনেঞ্চ এণ্ড ৰিপেয়াৰিং। তাৰপাছত অকল এইটো মেইনটেনেঞ্চ এণ্ড ৰিপেয়াৰিং, সেইটো বহুত টকা নিশ্চয়কৈ দিয়া নহয়, কিন্তু এখন ডিষ্ট্ৰিক্টত 4 কোটি 5 কোটি টকালৈকে দিবলৈকে আমি চেষ্টা কৰি আছোঁ, আগতকৈ যাতে আৰু অলপ ক্ষিপ্ৰতাৰে কৰিব পাৰোঁ। কিন্তু এটা কথা মই কৈছোঁ যে এতিয়া টেম্পৰেৰী ৱৰ্কো আমি ফুল অবজাৰ্ভেশ্যনত ৰাখিছোঁ। আমি টেম্পৰেৰী ৱৰ্কো খুব অবজাৰ্ভেশ্যনত ৰাখিছোঁ। হোৱাটছআপ গ্ৰুপ আছে, মই নিজেও চাবলৈ যাওঁ। মই যে চাবলৈ এইকেইদিন গৈ আছোঁ, অকল এই গৰাখহনীয়া আৰু বেচিকেলি গৰাখহনীয়াৰ পইণ্টবিলাক চাবলৈ গৈ আছোঁ। তাতে আগতে মই কেতিয়াও নকওঁ, আগতে এনেকৈ কাম হৈছিল, বাঁহডাল পেলাই দিয়ে, সেইটো টেম্পৰেৰী নেচাৰৰ এটা মানে প্ৰক্ৰিয়া। কেশৱদাৰ দিনত বহুত ডিপাৰ্টমেণ্টত কাম হৈছে, আমি সকলোৱে জানো কেশৱদাৰ ডাঙৰীয়াৰ দিনত। কিন্তু মই আকৌ কৈছোঁ, যেতিয়া মই অকণমান বুজাই কওঁ অধ্যক্ষ ডাঙৰীয়া, এতিয়া কোনোবাই কৈ দিয়ে পেপাৰ নিউজ দিলে বাঁহ পেলাই দিছে, বাঁহ নহয়, বেম্বো ক্লিপ বনোৱা হয়, বাঁহৰে ত্ৰিভুজ বনোৱা হয়, সেইটো পেলাই দিয়া হয়। এইটো এটা প্ৰক্ৰিয়া, টেম্পৰেৰী প্ৰক্ৰিয়া। গতিকে কেতিয়াবা আপুনিও মাননীয় সদস্য ডাঙৰীয়াই কৈছে, কেতিয়াবা টিভিটো চাওঁ, পেপাৰটো পঢ়োঁ যে বাঁহ পেলাই দিছে, ডাল পেলাই দিছে, সেইটো এটা প্ৰক্ৰিয়া। কিন্তু মই আকৌ কৈছোঁ এইটো একদম টেম্পৰেৰী প্ৰক্ৰিয়া। টেম্পৰেৰী কৰি আমি ৰাখি ল'লে পাছত পাৰ্মানেণ্ট কৰিবলৈকে চেষ্টা কৰোঁ। থেংক ইউ। সুশান্ত বৰগোহাঁই। মাননীয় মন্ত্ৰী অধ্যক্ষ মহোদয়, আজি যিখন তালিকা দিছে, এই তালিকাখনত প্ৰায় সকলোকেইটা সমষ্টিয়ে সন্নিৱিষ্ট হৈছে, থাউৰা সমষ্টি হোৱা নাই। আৰু বুঢ়ীদিহিংখনৰ একেবাৰে শেষৰ পৰ্যায়ত প্ৰায় 30 কিলোমিটাৰ আশে পাশে প্ৰায় থাউৰা সমষ্টি গৈ পেলাই দিহিং মুখ হিচাপে ব্ৰহ্মপুত্ৰত পৰিছেগৈ। তাত মন্ত্ৰী মহোদয় নিজেই গৰাখহনীয়াটো চাই আহিছে, কিন্তু ইয়াত যিখিনি লিষ্ট দিছে, সংলিষ্ট কৰি দিছে, তাত সেই নামবিলাক নাই। আৰু মই মন্ত্ৰী মহোদয়ৰ পৰা এটা জানিব বিচাৰোঁ যে এই প্ৰজেক্টৰ অধীনত আমাৰ যিবিলাক মথাউৰি আছে, সেই মথাউৰিবিলাক ৰোড কাম বান্ধলৈ উন্নতিকৰণ কৰা হ'ব নেকি? আৰু যদি কিবা পৰিকল্পনা আছে তেতিয়াহ'লে জনাব নেকি? মাননীয় অধ্যক্ষ ডাঙৰীয়া, এই গোটেই ইণ্টিগ্ৰেটেড ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্ট অফ বুঢ়ীদিহিং বেচিনটো 2টা পৰ্যায়ত কৰিবলৈ বিচৰা হৈছে। প্ৰথম পৰ্যায়টো ক'লোঁ যে 635.22 কোটি টকা, আৰু তাৰে 37টা স্থানত আমি ইৰোজন এফেক্টেড এৰিয়াত কাম কৰিবলৈকে আৰম্ভ কৰিম। কিন্তু টোটেল আছে 51। বাকী থকা ইৰোজন এফেক্টেড এৰিয়াজ বা য'ত মথাউৰি বনাব লাগে, মথাউৰি ফৰ্টিফিকেশ্যন কৰিব লাগে, সেইখিনিৰ কাৰণে 82 সংখ্যক 82 কাৰিকৰী উপদেষ্টা সমিতি, তাৰমানে আমাৰ যিখন টেকনিকেল এডভাইজৰী কমিটি থাকে, তাত 28/5/2021 তাৰিখে দাখিল কৰা হৈছে। আৰু নেক্সট প্ৰক্ৰিয়াটো যদি এইখিনি হৈ যায়, এইটো যদি হৈ যায়, গোটেই স্কিমটো হ'ব 635 কোটিৰ ঠাইত 1105 কোটি। গতিকে সেই দ্বিতীয় পৰ্যায়ৰ কামৰ কাৰণে ইতিমধ্যে আমি প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ। তাৰপাছত মাননীয় সদস্য সুশান্ত বৰগোহাঁই ডাঙৰীয়াই যিটো কৈছে যে ৰোড কাম বান্ধ, সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। অধ্যক্ষ ডাঙৰীয়া, মই এদিন মাজুলীৰ পৰা চিচি কলঘৰ বুলি কয়, আমাৰ ৰণোজ পেগু ডাঙৰীয়াৰ সমষ্টি, মাজত
আমাৰ নৱদাৰ সমষ্টি হৈ প্ৰায় 150 কিলোমিটাৰ মই মথাউৰিয়ে গৈছোঁ, ব্ৰহ্মপুত্ৰৰ মথাউৰিয়ে গৈছোঁ। তাত মেক্সিমামত ৰাস্তা আছে, ক'ৰবাত অলপ জেগাত হয়তো চেনগেবিল পেলোৱা আছে। এইটো অত্যন্ত ইম্পৰ্টেণ্ট। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে কেইবাবাৰো ফৰ্মেল ইনফৰ্মেল মিটিঙত আমাৰ লগত আলোচনা কৰিছে যে অনাগত সময়ত আমি অসমৰ মথাউৰিসমূহক আমি পকীকৰণ কৰিব পাৰোঁ নেকি। অধ্যক্ষ মহোদয়, যোৱাটো চৰকাৰ দিনত মোৰ সমষ্টিত প্ৰায় 9.5 কিলোমিটাৰ মথাউৰি এটা মই পকীকৰণ কৰিছোঁ। পকীকৰণ কৰিলে কি হয় অধ্যক্ষ ডাঙৰীয়া, মথাউৰি ভাঙাৰ অন্যতম এটা কাৰণ এন্দুৰে কুটে। যেতিয়া জংঘল হৈ যায়, মানুহ অহা যোৱা নকৰে, এন্দুৰে কুটে, তাৰ কাৰণে ইৰোজন হয়, মানে জেগাটো ফুপুলা হৈ যায়, পানী সোমাই যায়, খহাই লৈ আহে। গতিকে যদি ৰাস্তাটো বনোৱা যায় তেতিয়া কি হ'ব, যেতিয়া গাড়ী অহা যোৱা কৰিব, মানুহ অহা যোৱা কৰিব, এন্দুৰ বা নিগনি তাত বাহ নহয়। গতিকে অত্যন্ত চিৰিয়াছ, আমি ডেফিনেটলি কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ইতিমধ্যে অনুৰোধ কৰিছোঁ, তেখেতেও বহুত চিৰিয়াছ, তেখেতে মোক কেইবাৰ নিৰ্দেশনা দিছেও। মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ এই ক্ষেত্ৰত যাতে আমি ব্যৱস্থা ল'ব পাৰোঁ, আমি যাতে ৰোড কাম বান আমি কৰিব পাৰোঁ। চক্ৰধৰ গগৈ। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰথমতে আমাৰ জলশক্তি বিভাগৰ মাননীয় মন্ত্ৰী তেখেতক আমি ধন্যবাদ জনাইছোঁ যে তেখেতে আজি কিছুদিনৰ আগত চাবুৱাৰ গুইজান ঘাটৰ পৰা সুদূৰ বগীবিললৈকে এখন উন্মুক্ত পানী জাহাজৰ যোগেদি আমাৰ সতীৰ্থসকলৰ সৈতে গোটেই ভ্ৰমণ কৰি এলেকাটোৰ গৰাখহনীয়া সম্পৰ্কত বুজ লৈছে। কিন্তু আজি যিহেতুকে কুৱেশ্যনটো ব্ৰহ্মপুত্ৰ ৰিলেটেড নহয়, দিহিং ৰিলেটেড হয়। আৰু মাননীয় অধ্যক্ষ মহোদয়, আপুনি নিশ্চয় জানে যে উজনি অসমৰ দুখন নদী আমাক বছৰ ধৰি ধুৱাই আহিছে। সেই নৈ দুখনৰ নাম হৈছে এখন ব্ৰহ্মপুত্ৰ মহাবাহু আৰু আমাৰ দিহিং নদী। তো আজি দিহিং নদীৰ ওপৰত মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা আমি এটা কথা গম পাইছোঁ যে ইণ্টিগ্ৰেটেড ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্ট অফ বুঢ়ী দিহিং বেচিন প্ৰায় 635 কোটি টকাৰ এটা বৃহৎ আঁচনি তেখেতে গ্ৰহণ কৰিছে। আৰু মাননীয় গোৱালাদেৱৰ প্ৰশ্নৰ উত্তৰত আমি এটা কথা বুজিব পাৰিলোঁ যে মোৰ সমষ্টিত প্ৰায় 11খন গৰাখহনীয়া গাঁৱৰ নাম ইয়াতে অন্তৰ্ভুক্ত হৈছিল, কিন্তু প্ৰজেক্ট লোৱা হৈছে মাত্ৰ 7খন গাঁও। তাৰমানে প্ৰায় 5.83 কিলোমিটাৰ প্ৰপ'জ কৰা হৈছিল আৰু ইয়াতে গাঁও ধৰা হ'ল 3.8 কিলোমিটাৰ বাবে, মানে সিমানখিনি মথাউৰি মোৰ বনিব। এতিয়া কুৱেশ্যনটো কৰক। মোৰ কুৱেশ্যনটো হৈছে যে বাকী থকা অংশ, এই অংশ মাননীয় মন্ত্ৰী মহোদয়ে বনোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা ডাঙৰ সমস্যা হৈছে যে ব্ৰহ্মপুত্ৰৰ কথাটো ইয়াত যিহেতুকে হোৱা নাই, কিন্তু তেখেতে জানে যে ব্ৰহ্মপুত্ৰৰ যিটো সমস্যা, সেই সমস্যাখিনি যাতে ভৱিষ্যতে নিৰাময় কৰিবলৈ তেনেকুৱা ব্যৱস্থা ল'বনে নাই, এই কথাখিনি আমাক জনালে মন্ত্ৰী মহোদয়। ধন্যবাদ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিও আমি পৰিভ্ৰমণ কৰিছিলোঁ। তেখেতৰ সমষ্টিত বুঢ়ী দিহিঙত যিখিনি কাম এইবাৰ লোৱা হৈছে, মই কৈছোঁ যে 2টা ফেজত, আমি 2টা ফেজত কাম কৰিছোঁ, ইতিমধ্যে মই জনাইছোঁ। ছেকেণ্ড ফেজত আপোনাৰ কাম নিশ্চয়কৈ থাকিব, এই বিষয়ে আপোনাক অৱগত কৰিছোঁ। লাষ্ট ফেজ একেলগে কৰিম। তাৰপাছত তেখেতৰ সমষ্টিত ব্ৰহ্মপুত্ৰত প্ৰায় 12 কিলোমিটাৰ 2টা ষ্টেজত, ব্ৰহ্মপুত্ৰত চাগে 7 কিলোমিটাৰ আছিলে, 7 কিলোমিটাৰ উন্মুক্ত, সেইখিনি কৰিম বুলি তেখেতক আমি প্ৰতিশ্ৰুতি দি আহিছোঁ। গতিকে অতি সোনকালে সেইখিনি কাম কৰিম। তেখেতৰ সমষ্টিটো অধ্যক্ষ মহোদয় 12 কিলোমিটাৰ মথাউৰি বনাই দিলে মৰাণ সমষ্টিৰ বানপানী নাইকিয়া হৈ যাব। গৰাখহনীয়া ইজ এ ছেপাৰেট থিং, গৰাখহনীয়াটো বেলেগ, বানপানীটো বেলেগ। বানপানী মথাউৰিয়ে ৰাখিব পাৰি। গতিকে তেখেতৰ সমষ্টিৰ মোৰ যিটো চাই পেলাই মই যিখিনি পাইছিলোঁ, যে 2টা ষ্টেজত 12 কিলোমিটাৰ মথাউৰি বনাব লাগে, তাৰে ব্ৰহ্মপুত্ৰৰ 7 কিলোমিটাৰ আৰু বুঢ়ী দিহিং নদীত 5 কিলোমিটাৰ, সেইখিনি নিশ্চয়কৈ বনাবলৈ অনাগত সময়ত চেষ্টা কৰিম। ধন্যবাদ। দিগন্ত কলিতা। বুঢ়ী দিহিংটো এইফালে নহয়, নহ'লেও মানে এটা মই জেনেৰেল সমস্যাৰ কথা কৈছোঁ। আজি স্পীকাৰ মহোদয়ক মই কৈছোঁ বুঢ়ী দিন নহয়, কিন্তু সমস্যাটো এই ৱাটাৰ ৰিচোৰ্চৰ ওপৰত। মোৰ ডাইৰেক্ট কুৱেশ্যনটো কৰক। সূক্ষ্ম জ্ঞানেৰে মই 3টা কথা মন্ত্ৰী মহোদয়ৰ আগত মই অৱগত কৰিব বিচাৰিছোঁ। এটাই কওক। মথাউৰিটো যিহেতু আমাৰ এটা সমস্যা, মই দেখিছোঁ যে মথাউৰিত জংঘলবিলাক যথেষ্ট পৰি থাকে, তাৰ কাৰণে আমাৰ এটা অসুবিধা আছে। অলপতে মন্ত্ৰী মহোদয়ে কৈছে যে এন্দুৰ সোমায়, কেতিয়া এন্দুৰটো আমি দেখিব, যেতিয়া জংঘলবিলাক চাফা কৰিব পাৰি, তেতিয়া আমি গম পাব পাৰিম। আৰু 2 নম্বৰ কথা, আমি এটা কথা ক'ব বিচাৰিছোঁ, এইটো টেকনিকেলি মই সেইদিনা পীযুষ হাজৰিকা ডাঙৰৰ লগতো মই অৱগত কৰিছোঁ। যেতিয়া আমি কম্পেকশ্যন, যেতিয়া মথাউৰিত আৰ্ট ফিলিং কৰি থকা হয়, সেই সময়ত কম্পেকশ্যনটো অকল টপ লেভেলতে কম্পেকশ্যনটো হয়। আমি বিচাৰিছোঁ যে কম্পেকশ্যনটো এভৰি 1 ফুটৰ মূৰে মূৰে বা যিটো টেকনিকেলি 30 চেণ্টিমিটাৰ মূৰে মূৰে হ'লে
এনেকুৱা কৰিব সমস্যা নেকি ভৱিষ্যতে মন্ত্ৰী ডাঙৰীয়া ময়ো সুধি দিছো মাননীয় সদস্যগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ কথা এটা কৈছে অত্যন্ত গুৰুত্বপূৰ্ণ কথা এটা কৈছে মথাউৰিত কম্পেকশ্যন নহ'লে পানীয়ে ভাঙি লৈ যোৱাৰ চান্স থাকে গতিকে এইবাৰৰ পৰা আমি কম্পেকশ্যনটো PWDয়ে যেনেকৈ কৰে মানে লেয়াৰ টু লেয়াৰ ৰলিং সেইটো কৰিবলৈকে সিদ্ধান্ত লৈছোঁ তেখেতে কোৱাৰ কাৰণে মই ভালেই পাইছোঁ যে সদনত মই জনাব পাৰিলোঁ কিন্তু মই ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ অনাগত সময়ত যেতিয়া আমি মথাউৰি বনাম PWDৰ যেনেকৈ ৰাস্তা বনে লেয়াৰ টু লেয়াৰ কম্পেকশ্যন তেনেকৈ হ'ব এই সদনক প্ৰতিশ্ৰুতি দিছোঁ আৰু তেখেতে যিটো কৈছে মথাউৰি চাফা হ'ব লাগে সেইটো এটা গুৰুত্বপূৰ্ণ কথা মথাউৰিটো লেতেৰা হৈ থাকিলে গোটেই এনুৰ সোমাই যায় গতিকে যেতিয়া ৰোড কাম বনাম যেতিয়া ৰাস্তা বনাম সেই সমস্যাটো লাহে লাহে সমাধান হ'ব বুলি মই সদনক প্ৰতিশ্ৰুতি দিছোঁ কুৱেশ্যন নম্বৰ 44 মাননীয় অধ্যক্ষ মহোদয় সিংলা নদী আৰু লংগাই নদী কৰিমগঞ্জ জিলাৰ যিটো বন্যা হয় এই দুটা নদীৰ কাৰণেই কৰিমগঞ্জ ডিষ্ট্ৰিক্ট পুৰা প্লাবিত হয় তো মই এইটোৱে ক'ব বিচাৰিছিলোঁ যে লংগাই নদী আৰু সিংলা নদী মই বিধায়ক কাকতে মানে যোৱাবাৰৰ আগৰবাৰ তেতিয়া PMGSY স্কিমৰ পৰা মই তাত প্ৰায় 14 কিলোমিটাৰ ৰাস্তা মই বনাইছিলোঁ আৰু এইটো মানে এইটো এৰিয়াত কোনো ইৰিগেশ্যন হোৱা নাই কিন্তু যোৱাবাৰ যেটো কাম কৰিছে আমাৰ ইয়াতে মই যেটো লিষ্ট বিচাৰিছিলোঁ 10জন কন্ট্ৰাক্টৰৰ নাম দিছে আৰু এষ্টিমেটটো মই বিচাৰিছিলোঁ এতিয়া মই দেখা পাইছোঁ এষ্টিমেটত যেটো তেওঁলোকে মানে শিলগুটি দিয়াৰ কথা আছে বৰ্ডাৰ দিয়াৰ কথা আছে এইবোৰ একোৱেই দিয়া নাই আৰু যেটো সয়েল দি তেওঁলোকে কাম কৰিছে এইটো মানে স্যান্ডি সয়েল দিছে বৰষুণৰ হোৱাৰ পিছত এইটো গোটেই মানে মাটিবিলাক এনেই মানে লৈ গৈছে গতিকে নেচাৰেলি আমি মানে ENTৰ ফ্লাড কন্ট্ৰলৰ বান্ধৰ যেটো মানে সদায় পানীয়ে যেটো মানে এফেক্ট কৰে এই মাটিবিলাক অন্তত ঠাইত মাটি হ'ব লাগে কাৰণ এনেকুৱা মাটি তেওঁলোকে দিয়া নাই আৰু যেটো ৰলাৰ কথা আমাৰ মন্ত্ৰী মহোদয়ে কৈছে এটোতো ৰলাৰ মানে আপোনালোকে বোধহয় এইটো এষ্টিমেট আছে না নাই মই নাজানো তেনেকুৱা ৰলিংও হোৱা নাই আৰু তেওঁলোকে কেইটামান মানে 3 নম্বৰ ব্ৰিক বেড যেটো ইটোৱে দিছে এটা সাইডত গতিকে মই মন্ত্ৰী মহোদয় এইটো ক'ব বিচাৰিছোঁ যে আপনি কাইন্ডলি আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ যেটো আমাৰ ইঞ্জিনিয়াৰ আছে তেওঁক অলপ কৈ যেটো ইয়াত দেখিছোঁ যে কিছু 2-3টা স্কিম 100% ইউটিলাইজেশ্যন হৈছে আৰু বাকি 50% 60% তেনেকুৱা হৈছে গতিকে এই কামখিনি ভাল হ'ব লাগে কাৰণ এই দুটা যদি এম্বাৰ্কমেণ্ট ভাল নহয় হ'ব তেতিয়াহ'লে আমাৰ ডিষ্ট্ৰিক্টখন পুৰা এফেক্টেড হ'ব মন্ত্ৰী মহোদয় অধ্যক্ষ ডাঙৰীয়া তেখেতে যিটো প্ৰশ্ন কৈছে সেই ষ্ট্ৰেছটোত 10জন 51 কোটি টকাৰ কাম কৰা হৈছে 10টা স্কিমত কৰা হৈছে এটা স্কিম মাননীয় অধ্যক্ষ ডাঙৰীয়া কোৰ্টত সাবজুডিস হৈ থকাৰ কাৰণে বন্ধ হৈ আছে বাকি কেইটা কোনোবা কেইটামান 100% হৈছে কোনোবা 70% হৈছে কোনোবা 80% হৈছে অধ্যক্ষ ডাঙৰীয়া কৰোনাৰ কাৰণে অলপ অসুবিধা নোহোৱাটো নহয় সকলোতে এফেক্ট হৈছে যোৱা 1.5 বছৰত কিন্তু আমি এনেকৈতো বানপানীৰ সময়ত আমি এবাৰ কি কৰিব খুজিছো আমাৰ যিখিনি পাৰ্মানেন্ট প্ৰটেকশ্যনৰ কাম আমি 3 মাহ দিওঁ বা 4 মাহ দিওঁ মানে ব্ৰহ্মপুত্ৰ নদী PWD ৰাস্তা এটা বা বিল্ডিং এটা এই বছৰ আধা হ'ল নেক্সট বছৰ কৰিব পাৰি কিন্তু গৰাখহনীয়াৰ কাম কৰা হয় মথাউৰিৰ কাম কৰা হয় যদি আমি কমপ্লিট নকৰো আহাবাৰটো বানপানী আকৌ নষ্ট কৰিব গতিকে চৰকাৰী ধনৰ অপচয় হ'ব গতিকে আমি কৈছো যে আগতেও মই আকৌ কৈছো যোৱাবাৰ এই ডিপাৰ্টমেণ্টটোৱে যথেষ্ট ভাইব্ৰেণ্ট ৰূপ লৈছিল আগতেতো কি ডিপাৰ্টমেণ্ট আছিল আমি সকলোৱে জানো কিন্তু আমাৰ আগৰ গভৰ্ণমেণ্টত যথেষ্ট ভাল কাম হৈছিল কিন্তু মই এটা কথা সংবাদ মাধ্যমতো কৈছো যে অলপ নতুনত্বটো সকলোৱে আনিবলৈ চেষ্টা কৰে মই কি নতুনত্ব আনিব কৈছো যে এতিয়া কম্পেকশ্যন হ'ব ৰলিং হ'ব আগতে নাছিলে গতিকে এটো আপোনাৰ প্ৰশ্নটোৰ লগত হেতু নেখাতে নতুনখিনিত কিন্তু কৰিম সেকেন্ডলি আপুনি যেটো কৈছে যে স্যান্ডি সয়েল হেতু হ'বই নোৱাৰে আমাৰ মথাউৰিত স্যান্ডি সয়েল ইউজ কৰা নহয় আপুনি যেহেতু কৈছে সিৰিয়াসলি তাক চাম আপোনাক মই প্ৰতিশ্ৰুতি দিছোঁ থাৰ্ড কথাটো আকৌ হ'ব খুজিছোঁ যে আমাৰ ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টৰ যিসকল ঠিকাদাৰ আছে তেখেতলোকক অহা 23 তাৰিখে আমি গুৱাহাটীলৈকে মাতি আলোচনা কৰিব বিচাৰিছোঁ আগতে কৰিব লাগিছিল কোভিডৰ কাৰণে কৰিব পৰা নাই যে আপোনালোকৰ কি সমস্যা কি অসুবিধা আপোনালোকৰ পৰা আমাৰ কি অসুবিধা আপোনালোকে ক'ত বেয়া কাম কৰি আছে ক'ত ভাল কাম কৰি আছে পৰ্যালোচনা হ'ব লাগে মই সংবাদ মাধ্যমত কৈছোঁ ঠিকাদাৰ আমাৰ বন্ধুও নহয় আমাৰ শত্ৰুও নহয়
কামটো ঠিকাদাৰে কৰিব লাগিব, কিন্তু ভালকে কৰিব লাগিব, ডেট ইজ মাষ্ট। এই সদনক মই এচুৰেঞ্চ দিছো, অনাগত সময়ত ঠিকাদাৰে ৱাটাৰ ৰিচোৰ্চৰ কাম ভালদৰে কৰিব লাগিব। নিজানুদ্দিন চৌধুৰী আৰু এটা আছে, হয় হয়। যিটো মই কৈছিলো অলপ direct সময় নাই। যিটো শিলগুটি ইয়াত দেখা আছে, যিটো প্ৰটেকশ্যনৰ কাৰণে এইটো কাম হোৱা নাই। আৰু এটা মানে কাইণ্ডলি মন্ত্ৰী মহোদয়ে ক'ব যে যিটো এই যিটো ENT প্লাটফৰ্মৰ যিটো বান্ধ আছে, এনে এতিয়া যেনেকুৱা মানে তেওঁলোকে ব্ৰেড দি বনাইছে, এইটো মানে ৰাস্তাৰ নিচিনাই হৈছে, কিন্তু তাতে ওপৰত বোধহয় মানে 4 ইঞ্চি চেণ্টেবল দিয়াৰ কথা আছে, কিন্তু এইটো বোধহয় হোৱা নাই। এটা যিটো কমপ্লিট হৈছে তাতেও হোৱা নাই। আৰু মানে এই ৰাস্তাটো যদি পকা ৰাস্তা বনাই দিয়ে, যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কৈছে, গতিকে যদি এইটো পকা ৰাস্তা বনাই দিয়ে, তেতিয়া এটা বাষ্ট এৰিয়াৰ মানে উন্নতি হ'ব আৰু বানটো প্ৰটেকশ্যন হ'ব। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মই ইতিমধ্যে কৈছো যে অনিয়ম কৰিবলৈ কাকো দিয়া নহ'ব, ডেট ইজ মাষ্ট। নিজানুদ্দিন, আপোনাৰ যিটো কাম স্পেচিফিক কামৰ বিষয়ে কালিও মই কথা পাতিছো, আপোনাৰ লগত আকৌ কথা পাতিম। ভৱিষ্যতে ময়ো নিজে যাম, আমাৰ টিম যাব, চিৰিয়াছলি কামটো ইমপ্লিমেণ্ট হয় নহয় ডেফিনেটলি চাম। মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টি চিংলা আৰু লংগাই নদীৰ লগত মোৰ এটা নদী আছে, জিতা নদী। কুৱেশ্যনটো কৰক কয়ফালে। আৰু এই নদীৰ কাৰণে কমচে কম 5টা জিপিৰ পানী নিচত আছে। এইটো কুৱেশ্যনৰ লগত আছে আছে কৈ দিয়া। পানী নিচত আছে, কমচে কম 50,000 বিঘা মাটি পানী নিচত আছো। আমাৰ মন্ত্ৰী মহোদয়ৰ লগত ফিজিকেলি মই দেখা কৰিছো, আৰু বিভাগৰ অফিচাৰ বিলাকো তাতে উপস্থিত হৈছে। কিন্তু আমাৰ কথা হ'ল এই নদীটো খনন কৰিব লাগে। আমি যোৱা টাইমতো এই পবিত্ৰ সদনত এই নদীৰ কাৰণে কুৱেশ্যনটো কৰক, সময় নাই, কুৱেশ্যনটো কৰা কি লাগে। এতিয়া আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক মই ক'ব বিচাৰিছো যে এই জিজা নদীটো খনন কৰিব পাৰিব নি, আৰু এই নদীৰ ওপৰত কমচে কম 6 জাগাত মাছ মাৰাৰ কাৰণে বান্ধি ৰাখিছে। আগতে ডিচি এইটো উঠাই দিছিলে, কিন্তু আজিৰ দিনতো বন্ধ কৰি ৰাখিছে। এইটো মন্ত্ৰী মহোদয়ে কিবা মন্ত্ৰী ডাঙৰীয়া ব্যৱস্থা ল'ব নি, এইটো জানিব বিচাৰিছো। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীৰ লগত মোৰ নিকট সম্পৰ্কীয়, পলিটিকেল নহয়, ব্যক্তিগত, পলিটিকেল নহয়। দুইজনে তেওঁৰ লগত মোৰ কথা হৈয়ে থাকে, তেওঁৰ সমস্যা কি কি আছে ডেফিনেটলি ভালদৰে চাই দিম। যাৰ ভাল তেওঁলোকে বাহিৰতে কুৱেশ্যন কৰি ল'লে ভাল, বাকীখিনি হাউচত সুবিধা লাগিব। কমলক্ষ, কমলক্ষটো ভাল দেখি আছো, আহি বহি থাকে ইয়াতে, এইফালতকৈ এইফালে বেছি বহে। আমার রিলেশনটি ভাল। স্যার, মাননীয় অধ্যক্ষ মহোদয়, আমার 2টা প্রধান নদী কুশিয়ারা নৈ আর লঙ্গাই নৈ। এই 2টা নৈ আমার করিমগঞ্জের মেইন 2টা নৈ। কথাটো হৈছে অধ্যক্ষ মহোদয়, এই যে কুশিয়ারা নৈ যেটো আছে, ইটো দিয়ে আমার আগতে এক্সপোর্ট ইম্পোর্ট হৈছিল, বাংলাদেশের পৰা জাহাজ আহিছিল, গৈছিল, মানে পুরা একদম ইভেন কি নদী হৈ কুশিয়ারালৈ আমাৰ কলকাতাৰ পৰা খাদ্য সামগ্ৰী আহিছিল। আজিকালি নহয় এইখিনি বস্তু, নহয় এইটো কাৰণে নহয় অধ্যক্ষ মহোদয়, ড্ৰেজিং হোৱা নাই। আমাৰ ইকনমিটো নিৰ্ভৰ কৰে এই কুশিয়াৰা নৈৰ ওপৰত। এইটো কাৰণে মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম, কেইদিনমান আগতে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কিবা এগ্ৰিমেণ্ট হৈছিল, লাইমষ্টোনৰ এটা কৈছিল জাহাজ আহিব, কিন্তু আহিছে এটা বোট আহিছিল। এইটো কাৰণে তাৰ পিছতে হোৱা নাই বস্তুটো, কাৰণ জাহাজ আহিব জাহাজৰ মন্ত্ৰী নহয়। মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যে ড্ৰেজিং কৰি কেনে অন্তত এক্সপোৰ্ট ইম্পোৰ্ট বা খাদ্য সামগ্ৰী যদি আহিব পাৰে। সন্মানীয় মন্ত্ৰী, অধ্যক্ষ ডাঙৰীয়া, উত্তৰটো একচুৱেলি পাটোৱাৰী ডাঙৰীয়াই ভালকে দিব পাৰিব, তথাপিতো মই অলপ কৈ থওঁ। আমি ৱাটাৰ মেনেজমেণ্ট কৰোঁ, ইৰোজন মেনেজমেণ্ট কৰোঁ, জাহাজ চলাই দাদাই, জাহাজ চলাই পাটোৱাৰী দাই, আৰু ক্ষতিপূৰণ দিয়ে যোগেন মোহন ডাঙৰীয়াই। গতিকে অলপ বেলেগ বেলেগ, তথাপিতো মই কওঁ অধ্যক্ষ ডাঙৰীয়া, আমি অসমৰ কিছুমান নদীত ড্ৰেজিঙো কৰিব লাগিব, বিশেষকৈ পাহাৰৰ পৰা নামি অহা নদীবিলাক। পাহাৰৰ পৰা নদী অহা নামিবিলাকত খুব বেছি চিলটেশ্যন হয়, আৰু নদীখন দেখাই পোৱা নাযায়। আমি যদি উত্তৰ অসমত যাওঁ, মানে জীয়াভৰলিৰ পৰা আমি জোনাইলৈ যালে এনেকুৱা বহুত নদী দেখা পাম, ক'তো পানী নাই, মাত্ৰ দলংখন থকাৰ কাৰণেহে তাত এখন নদী আছে যেন লাগে। গতিকে পানী যিহেতু তাত মাটি একেবাৰে ওপৰত, বানপানী ডেফিনেটলি হয়, ওলাই মানে তাত তললৈ নাই, নদীখন ওখ হৈ গ'ল, এতিয়া পানী চাৰিওফালে ওলাই গুচি যায়। গতিকে ডেফিনেটলি আমি এইটো কৰিবলৈকে যত্ন কৰিম, কিন্তু আমি এই বিষয়ে এটা UOI ইতিমধ্যে উলিয়াইছো। কিন্তু জানিবলৈ বুজিবলৈ এতিয়াই মই কোৱা নাই সদনক যে আমি অনতিপলমে ড্ৰেজিঙৰ ব্যৱস্থা কৰিম বুলি কোৱা নাই, কিন্তু ড্ৰেজিং যিহেতু আমাৰ ডিপাৰ্টমেণ্টে কৰা নাই এতিয়ালৈকে, তাৰ বিষয়ে কিন্তু আমি জানিবলৈ বুজিবলৈ আমি UOI উলিয়াইছো। থেংক ইউ। কুৱেশ্যন নম্বৰ 45।
Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মৰ্যাদা ৰখা হৈছে। স্পিকাৰ ছাৰ, এনচাৰটো পাইছোঁ। ইয়াত এনচাৰটো যিহেতু কোটি হোৱাৰ সংখ্যা 5.18 crore দিছে আৰু ইয়াত 7,600 কৃষকে নিয়োজিত হৈছিলে। তো মোৰ মতে প্ৰত্যেক শিক্ষিত নিবনুৱা খেতিয়কসকলে কমেও 1 লাখকে তেওঁলোকৰ ক্ষতি হৈছে। আৰু এই হিচাপত যদি আমি টোটেল হিচাপ কৰিবলৈ যাওঁ, কমেও ইয়াত 50 কোটি টকা লোকচান হৈছে, ক্ষতি হৈছে। তাৰপিছত মোৰ কুৱেশ্যনটো অকণমান বেলেগ আছিলে। মই ডাইৰেক্টলি সুধিছোঁ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব নে নাই। সময় নাই, উত্তৰটো দিব লাগিব। কিন্তু ইয়াত আপুনি চিধাকৈ কিবা কুৱেশ্যনটো সলনি কৰি পেলাই অকণমান শ্লাইড কৰি পেলাই অলপ বেলেগকে লিখিছে। মই বিচাৰোঁ অলপ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে, কিয়নো ইয়াত 7,600 শিক্ষিত নিবনুৱা কৃষকসকল যিহেতু ইয়াত নিয়োজিত হৈছিল। আৰু তৰমুজ খেতি কৰা ওদালগুৰি জিলাখনত মাত্ৰ এইবাৰে কৰা নহয়, ইতিমধ্যে 5 বাৰ কৰিছে, খুব ভাল ফলাফল পাইছিল। তাৰ কাৰণে এইবাৰ বহুত উৎসাহেৰে ইমানখিনি কৃষকে ইয়াত মানে খেতি কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল। যদি তেওঁলোকক আমি এইবাৰ ক্ষতিপূৰণ নিদিওঁ, এইবাৰো ক্ষতি নহ'লেহেঁতেন, কোভিড চিটুৱেশ্যনৰ কাৰণে এইটো হৈছে। তাৰ বাবে এই কৃষকসকলক যাতে অকণমান উৎসাহ দিবৰ কাৰণে ক্ষতিপূৰণৰ যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আৰু পুনৰ বিবেচনা কৰিবৰ কাৰণে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকীয়ে লোকচানৰ সম্পৰ্কত যিখিনি কথা কৈছে, আমি তেখেতৰ প্ৰশ্ন লাভ কৰাৰ পাছতেই আমাৰ বিভাগক খেতিয়কসকলে কিমান লোকচানৰ সন্মুখীন হৈছে সঠিক তথ্য আনিবলৈ কৈছিলোঁ। এইটো সঁচা কথা যে ওদালগুৰি জিলাৰ মাতবাগ সমষ্টিত বহু শিক্ষিত নিবনুৱা যুৱক এই খেতিৰ লগত জড়িত হৈ আছে আৰু ইয়াৰ পৰা লাভান্বিতও হৈছে।